জনতা পাৰ্টিৰ নেতৃত্বাধীন বিজেপি চৰকাৰৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ইতিমধ্যে তেখেতৰ কাৰ্যকাল 12 বছৰ অতিক্ৰম কৰা উপলক্ষে বিহপুৰীয়া সমষ্টিত আমি দুটা প্ৰগতি যাত্ৰা কাৰ্যসূচী লৈছোঁ। আগবেলা বিহপুৰীয়াত, পাছবেলা নাৰায়ণপুৰত। আৰু এই প্ৰগতি যাত্ৰাৰ জৰিয়তে আমি ৰাইজক জনাব বুলি চেষ্টা কৰিছোঁ। আজি এই য'ত আমি থিয় হৈ আছোঁ, এই যোগবুঢ়া ভৱন আমাৰ সমষ্টিৰ ঐতিহাসিক ভৱন। প্ৰায় 60 দশকতে ইয়াত ৰাইজে কাঠিৰ পইচাৰে নিৰ্মাণ কৰিছিলে। পৰৱৰ্তী সময়ত মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হোৱাৰ পিছত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমি ইয়াত 2 কোটিতকৈ বেছি টকা পাইছোঁ। আমাৰ যিটো পৌৰসভা মাজৰ ৰাস্তা, আগতে আপোনালোকৰ মনত আছে, সেইটো এটা ঠেক ৰাস্তা আছিলে, যান বাহনৰ কাৰণে বহুত অসুবিধা হয়। এতিয়া গোটেই নাৰায়ণপুৰৰ পৰা লালুকলৈকে এই ৰাস্তাটো ৱাইডেনিং এণ্ড ষ্ট্ৰেংথেনিং কৰা হৈছে। আজি বিহপুৰীয়াই মোদী ডাঙৰীয়াৰ নেতৃত্বত এখন বিশ্ববিদ্যালয় পাইছে, কলাক্ষেত্ৰতে পূৰ্ণাংগ ৰূপ পাইছে। 80 কোটি টকীয়া চিভিল হস্পিটেলৰ কাম পূৰ্ণগতিত চলি আছে। আমি 3টাকে PWD IB 2টা ইতিমধ্যে সম্পূৰ্ণ হৈছে, এটা নিৰ্মাণ অৱস্থাত আছে। আমাৰ পলিটেকনিকখন বাৰু আগতে আহিছিলে, কিন্তু এতিয়া তাক আৰু কিছু কাম কৰিবৰ কাৰণে আমি যি প্ৰস্তাৱ দিছিলোঁ এতিয়া চৰকাৰে বিবেচনা কৰিছে। তাৰোপৰি ৰাস্তা, মথাউৰি, দলং, অন্যান্য যিখিনি ৰাজহুৱা সুবিধা, প্ৰত্যেকটো ক্ষেত্ৰত আমি পৰ্যাপ্ত পুঁজি পাবলৈ সমৰ্থ হৈছোঁ। তাৰ এক দীঘলীয়া খতিয়ান মই অলপ দিনৰ পিছত ৰাইজক দিম। আৰু সেই যে উন্নয়নটো যে এটা ধাৰাবাহিক ৰূপে যে মোদী ডাঙৰীয়াৰ নেতৃত্বত হৈছে, এতিয়া আগতে ধৰি লওক মই যেতিয়া আছিলোঁ MLA, তেতিয়া আমি বিহপুৰীয়া হস্পিটেলৰ কাৰণে 2 কোটি টকা আনিছিলোঁ। তেতিয়া 2 কোটি টকাটো আমি বহুত গৌৰৱ কৰোঁ যে 2 কোটি টকা আহিছে। কিন্তু আজিৰ তাৰিখত বিহপুৰীয়াই চিভিল হস্পিটেলৰ নামত 80 কোটি টকা পাইছে। গতিকে মোদী ডাঙৰীয়াৰ শাসনকালৰ পৰিৱৰ্তনটো ৰাইজে অনুভৱ কৰিবলৈ সক্ষম হৈছে। আৰু সেইকাৰণে মই তেখেতক, প্ৰধানমন্ত্ৰী ডাঙৰীয়াক বিহপুৰীয়াবাসীৰ হৈ আন্তৰিক কৃতজ্ঞতা আৰু অভিনন্দন জনাইছোঁ। আৰু তেখেতৰ নেতৃত্বত, আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সহযোগত আমাৰ সমষ্টিৰ যিখিনি আৰু কাম আছে সেইখিনি আগন্তুক দিনত হ'ব বুলি পেলাই আশা প্ৰকাশ